হেল্ল' ষ্টুডেণ্টছ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এটা ডাঙৰ প্ৰশ্ন যে এইচ এছ 2024 যে দিছে তেওঁলোকৰ যি কপি ৰিচেকিঙৰ কথা কৈছিলে তো কেতিয়াৰ পৰা আৰম্ভ হ'ব। এতিয়া আমি যদি চাওঁ আমাৰ কপি ৰিচেকিঙৰ ষ্টাৰ্ট হোৱাৰ কথা আছিলে 12 তাৰিখে, কাৰণ ৰিজাল্ট দিয়াৰ 3 দিন পিছতে কপি ৰিচেকিঙৰ কথা আছিলে। ন'টিচখন আমি পাইছিলোঁ 3 দিন পিছত আৰম্ভ হ'ব, কিন্তু এতিয়ালৈকে কিন্তু আৰম্ভ হোৱা নাই। এতিয়া কথাটো হ'ল যে ইমান কিয় দেৰি হৈছে। আমি যদি এতিয়া আছাম হায়াৰ ছেকেণ্ডেৰী সেই ৱেবছাইটত গৈ পেলাই চাওঁ আৰু ৰিচেকিং অপশ্যনত যদি আমি চাওঁ, তেতিয়া আমি দেখিম যে একোৱে নাহে। সম্পূৰ্ণ একো নাহে, মানে তেওঁলোকে প্ৰিপেয়াৰ কৰাই নাই বা লিংক এতিয়ালৈকে অ'পেন হোৱাই নাই। তাত বহুতো ছাত্ৰ ছাত্ৰী এইবাৰ কিন্তু অপেক্ষা আছে। যোৱা যিমান বছৰ গৈছে তাতকৈ এইবাৰ বহু গুণে বেছি ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিঙৰ ওপৰত প্ৰায় মই যিমানখিনি ছাত্ৰ ছাত্ৰী লগ পাইছোঁ প্ৰায়ে সেইটোৱে কৈছে যে আমি সন্তুষ্ট নহয় মাৰ্কছ লৈ পেলাই। আগতো কয়, বহুতে ক'ব যে আগৰ পায় ছাত্ৰ ছাত্ৰীসকলৰ নিয়মেই সেইটো ৰিচেকিঙৰ কথা কোৱা বা তেওঁলোকৰ আগতো মানে তেওঁলোকে ভবামতে নম্বৰ পোৱা নাই বুলি কোৱা এটা অভ্যাস ছাত্ৰ ছাত্ৰীসকলৰ। কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে মই আজিলৈকে ইমান ছাত্ৰ ছাত্ৰী পোৱা নাই যিসকলে ৰিচেকিঙৰ কথা কৈছে। কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ এনেকুৱা এটা ছাবজেক্ট আছে, এটা বা দুটা বা তিনিটা চাৰিটা পাঁচটালৈকে আছে যে তেওঁলোকে নম্বৰ লৈ পেলাই সন্তুষ্ট নহয়। তো সেইটো কথা এতিয়া ছাত্ৰ ছাত্ৰীসকল অপেক্ষাত আছে। তেওঁলোকে বহুতে কমেণ্ট কৰি আছে যে ছাৰ খুলিলে নে, লিংকটো আহিল নে, কিন্তু এতিয়ালৈকে কিন্তু লিংক একো অহা নাই। এতিয়া কথাটো ইমান দেৰি কিয় হৈ আছে? তো দেৰি হোৱাৰ এটা কাৰণ আমি চাব পাৰোঁ যে তো এই নিউজটো চোৱা তোমালোকে যে শিলচৰৰ কেইবাখনো শিক্ষা অনুষ্ঠানৰ শ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ নহ'ল ইংৰাজীত। তো উত্তীৰ্ণটো নহ'ল আৰু বহুতকে এবচেণ্ট দেখাইছে। মই গোটেইটো পেপাৰটো নপঢ়োঁ, গোটেই কাটিংটো তোমালোকে পজ কৰিলে পঢ়িব পাৰা। কথাটো হ'ল যে বহুতে ফেইল কৰিছে আৰু বহুতক ইংৰাজী এক্সামত এবচেণ্ট দেখাইছে। তো তেওঁলোকে এইখিনি বস্তু বুজি পাইছে, হয়তো আছাম হায়াৰ ছেকেণ্ডেৰী এইখিনি কথা বুজি পাইছে যে তেওঁলোকৰ দ্বাৰা কিবা এটা ভুল হৈছে, আৰু ভুল হোৱাৰ কাৰণে তেওঁলোকে হয়তো বস্তুখিনি এতিয়া অলপ চালি জাৰি চাই আছে যে কিবা মিষ্টেক হ'ল নেকি। এতিয়া যেতিয়া শিলচৰৰ কথাটো কৈছোঁ, তো শিলচৰৰ বস্তুখিনি তেওঁলোকে যেতিয়া দেখিলে এবচেণ্ট দেখাইছে, ফেইল দেখাইছে, তো সেইখিনি ঠিক ঠাক কৰোঁতে লাগিল সময় হ'ল। আৰু হয়তো তেওঁলোকে অলপ চাই আছে এতিয়াও কি হৈছে, বহুতো গাৰ্ডিয়ান, মই জানামতে গাৰ্ডিয়ান বা পেৰেণ্টছ, তেওঁলোক গৈছে আছাম হায়াৰ ছেকেণ্ডেৰীত আৰু তেওঁলোকে কমপ্লেইন কৰিছে যে মোৰ ইমানখিনি এবচেণ্ট আহিছে বা মোৰ এইখিনি নম্বৰ পাব লাগিছিল। এইখিনি বহুতে মানে কমপ্লেইন কৰিছে। আৰু মই আগৰ ভিডিঅ' এটাতো কৈছিলোঁ যে তোমালোকে একলগ হৈ পেলাই যোৱা, যদি এবচেণ্ট দেখাইছে বা কিবা বেলেগ প্ৰব্লেম আছে তেন্তে তোমালোকে আছাম হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ তাত যোৱা। কোনে কৈছে মই নাজানো, কিন্তু অকলে গ'লে তোমালোকে ৰেছপন্সটো অলপ কম পাবা। তোমালোক হয়তো কিবা এটা বুজাই পেলাই থৈ দিব, কিন্তু তোমালোকে যদিহে নিজৰ পেৰেণ্টছক লৈ পেলাই যোৱা, মানে পেৰেণ্টছ মানে কি, কেইবাজন পেৰেণ্টছ একেলগে মিলি যায়, কেইবাজন ছাত্ৰ যদি একেলগে মিলি যায়, তেতিয়াহে তেওঁলোকৰ এটা প্ৰেছাৰ পৰিব। আৰু যদিহে তেওঁলোকে সঁচাকৈ মিষ্টেক কৰিছে, তেওঁলোকে শুধৰাব। আৰু মিষ্টেক কৰাটো মানে কি, মই অলৰেডি ক'লোঁ যে বহুত মেক্সিমাম ছাত্ৰ ছাত্ৰী, প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে মই দেখিছোঁ ছেটিছফাইড নহয় তেওঁলোকে। এইবাৰৰ নিচিনা ক'তো তেনেকুৱা হোৱা নাই। আৰু এটা মই নিউজ পালোঁ, তো ইয়াতে চোৱা নিউজ এটা মানসিকভাৱে ভাগি পৰিছে জামুগুৰিহাটৰ এগৰাকী মেধাৱী ছাত্ৰী। তো নিউজটো যদি তোমালোকে পাইছা তো চাব পাৰা। তাতো কিন্তু দেখাইছে যে ছাত্ৰীগৰাকীয়ে ভবাতকৈ বহুত কম নম্বৰ পাইছে, বহুতত ফেইল কৰিছে আৰু অংকত এবচেণ্ট দেখাইছে। তো এই খবৰটোৰ প্ৰত্যুত্তৰত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইয়াতে লিখিছে যে আছাম হায়াৰ ছেকেণ্ডেৰী had checked the answer script of the student and reconfirms the marks reflected in her mark sheet. There is no discrepancy and no mistake. তো তেওঁ ইয়াতে কৈছে যে ছাত্ৰীগৰাকীৰ যোনটো নিউজত দেখা হৈছিলে, সেই ছাত্ৰীগৰাকীৰ মাৰ্কশ্বিটখন চেক কৰা হৈছে যে চব ঠিকে আছে নাই, আৰু চেক কৰি পোৱা গৈছে যে গোটেইখিনি ঠিকে আছে। এতিয়া কথাটো হ'ল যে অকল যে ছাত্ৰীগৰাকীয়ে এই কথাষাৰ কৈছে তেনেকুৱা নহয়, তেনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে। তোমালোকৰ হয়তো কমেণ্টত পঢ়ি চাই বহুতে লিখে যে মোৰো তেনেকুৱা হৈছে, মোৰো এবচেণ্ট দেখাইছে। গতিকে এইবাৰ অকল যে এজন ছাত্ৰী হৈছে তেনেকুৱা নহয়, বহুতৰ সেইটো প্ৰব্লেম হৈছে। তো এইখিনি মই ভাবোঁ যে এইখিনিয়ে কাৰণ হয় ডিলে হোৱাৰ কাৰণে, কাৰণ বহুতৰ যিহেতু কমপ্লেইন কৰি আছে আৰু তেওঁলোকে হয়তো উপলব্ধি কৰিছে তেওঁলোকৰ দ্বাৰা কিবা এটা মিষ্টেক হৈছে, নহ'লে 3 দিন কৈ পেলাই তেওঁলোকে আজি কিমান দিন হৈ গ'ল, তেওঁলোকে কিন্তু কোনো ধৰণৰ ৰিচেকিঙৰ লিংক অ'পেন কৰি দিয়া নাই। এইবাৰ কি হ'ব, আটাইতকৈ হায়েষ্ট ৰিচেকিঙৰ কাৰণে এপ্লাই হ'ব। সেইটো তোমালোকে চাই ল'বা, যদিহে তেওঁলোকে তথ্য প্ৰকাশ কৰে যে কিমান ৰিচেকিঙৰ কাৰণে মানে এপ্লাই কৰিছে, তেতিয়া তোমালোকে গম পাবা যে ইমান বছৰত
যোনটো হোৱা নাই আটাইতকৈ হায়েষ্ট হ'ব এইবাৰ ৰিচেকিং কাৰণ সকলোৱে অপেক্ষা কৰি আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী অপেক্ষা কৰি আছে যে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিম কাৰণ তেওঁলোকে ভবা মতে নম্বৰ পোৱা নাই গতিকে এইখিনি আছিলে তো ৰিচেকিঙৰ সোনকালে খুলিবতো লাগিবই কৈছে যেতিয়া খুলিবই সেইটো 2 এদিন হয়তো দেৰি হ'ব পাৰে যি কি নহওক তেওঁলোকক অলপ টাইম দিয়া হুলস্থুল কৰিব নালাগে অলপ টাইম দিয়া তেওঁলোকো চাই লওক বস্তুখিনি তেওঁলোকৰ কি মিষ্টেক হৈছে কিবা শুধৰাব পাৰে নেকি তো হ'ব তোমালোকৰ চিন্তা কৰিব নালাগে ৰিচেকিঙৰ কাৰণে নিশ্চয় খুলিবই লিংকটো আৰু খুলিবই লাগিব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো ক'বলগীয়া আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পচিং কেলা